মানুহে আপোনাক ঠাট্টা কৰক, আপোনাক লৈ হাঁহক, অৱজ্ঞা কৰক, আপোনাক আঘাত কৰক, এইবোৰত একো ক্ষতি নাই। কিন্তু তেওঁলোকে যাতে আপোনাক থমকিবলৈ বাধ্য কৰিব নোৱাৰে, সেইটো সদায় মনত ৰাখিব। যদি আপুনি নিজৰ কামত চেলুট দিয়ে, তেন্তে আপোনাৰ আৰু আন কাকো চেলুট দিয়াৰ প্ৰয়োজন নহয়। কিন্তু যদি আপুনি নিজৰ কামক চেলুট নিদিয়ে, তেন্তে গোটেই জীৱন আনক চেলুট কৰিবলৈ সাজু থাকিব লাগিব। যদি আপুনি কাৰোবাক চেলেঞ্জ কৰে, তেন্তে আপুনি আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন হেৰুৱাই পেলাব। কিন্তু যদি আপুনি নিজকে চেলেঞ্জ কৰে, তেন্তে প্ৰতিটো দিনেই আপুনি জয়ী হ'ব। যি আপোনাৰ ক্ষতি বিচাৰে, তেওঁক কেতিয়াও আঘাত নকৰিব, মাত্ৰ তেওঁৰ সন্মুখত সদায় হাঁহি মুখে থাকিব। আপুনি আঘাত কৰিলে তেওঁ যি কষ্ট পালেহেঁতেন, আপোনাৰ হাঁহি ভৰা মুখখন দেখি তাতকৈ তেওঁ বহুত বেছি কষ্ট পাব। মানসিক শান্তি তেতিয়াহে পাব যেতিয়া আপুনি আনৰ কথা ভাবিবলৈ বাদ দি নিজৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰিব। মনত ৰাখিব, আপুনি কোন বা আপোনাৰ কি আছে তাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ নকৰে। আপুনি কেনে চিন্তা কৰে তাৰ ওপৰতহে আপোনাৰ সুখ নিৰ্ভৰ কৰে। কেতিয়াবা বাৰু আচৰিত নালাগেনে? আমি ভালকৈ থাকিবলৈকে টকা উপাৰ্জন কৰোঁ, কিন্তু সেই টকা উপাৰ্জন কৰিবলৈ গৈ আমি আমাৰ সকলো ভাল মুহূৰ্তক বিসৰ্জন দি দিওঁ। জীৱন হৈছে এক কঠিন খেল। এই খেলত জয় তেতিয়াহে সম্ভৱ যেতিয়া আপুনি ব্যক্তি হিচাপে জন্মগতভাৱে পোৱা অধিকাৰক ধাৰণ কৰিব পাৰিব। আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ অভ্যাস সলনি কৰিব পাৰে, আৰু আপোনাৰ অভ্যাসেই নিশ্চিতভাৱে আপোনাৰ ভৱিষ্যত এদিন সলনি কৰিব। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। সদায় পৃথকভাৱে চিন্তা কৰাৰ সাহস থাকিব লাগিব। আৱিষ্কাৰৰ নিচা থাকিব লাগিব। যি পথে কোনো যোৱা নাই, সেই পথেৰে আগবাঢ়িব পাৰিব লাগিব। অসম্ভৱক সম্ভৱ কৰি তোলাৰ সাহস থাকিব লাগিব। সমস্যা চিহ্নিত কৰিব লাগিব আৰু সফল হ'ব পাৰিব লাগিব। এইসমূহেই হৈছে সকলোতকৈ মহৎ গুণ। এইদৰে আগবাঢ়িব পৰাজনেই সাফল্য অৰ্জন কৰিব পাৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।